1 লাখ টকা হাতত লৈ আহক আপোনালোকে ৱেগনাৰ পাব 1 লাখ টকা দি পেলাই এখন ৱেগনাৰ লৈ যাব পাৰে 80,000 টকা নেগোচিয়েবল হৈ যাব হয় ডিজেল ভেৰিয়েন্ট হয় হয় এটো এসি হিটাৰ মিউজিক সিস্টেম পাৱাৰ উইন্ডো সব ৰানিং কন্ডিশন আছে ইয়াৰ আস্কিং আছে 2,40,000 টকা আস্কিং আছে নেগোচিয়েবল হৈ যাব নমস্কাৰ নিউজ ব্যুৰৰ ইউটিউব চেনেলটোৰ সমূহ দৰ্শকসকলক মই ইফতিকাৰে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ দৰ্শকসকল আজি আমি আহি উপস্থিত আপোনালোকে দেখিবলৈ পাইছে মুন মটৰ্ছলৈ ইয়াত আপোনাৰ বহুত ভাল ভাল ষ্টক আহিছে নতুন নতুন গাড়ী আহিছে তো আমাৰ লগত আছে আমাৰ আশিফ দা দাদা ভালে আছে সৰ্বপ্ৰথম নমস্কাৰ আপোনাৰ শুভ নামটো আমাৰ অডিয়েন্সখিনিক জনাই দিয়ক মোৰ নাম মোহাম্মদ আসিফ মুক্তাৰ সাটেক হয় আৰু আপোনালোকৰ ডিলাৰখনৰ এড্ৰেছটো ভালকৈ বুজাই ডিলাৰখনৰ আহিবলৈ হ'লে আপুনি আপোনাৰ হবগাঁও অভাৰব্ৰিজটো পাৰ হৈ আহি ডিউকেৰ অপজিট চাইডত চালে হ'ল আপোনাৰ মুন মটৰ্ছ পাই যাব হয় আৰু যদি কিবা এড্ৰেছত অসুবিধা হয় স্ক্ৰীনত কণ্টেক্ট নম্বৰ দিয়া হৈছে দাদাক ফোন কৰিব দাদা ধুনীয়াকৈ বুজাই দিব আৰু দাদা সুধো যে যিসকল আমাৰ নতুন দৰ্শক ভিডিঅ' চাই আছে তেওঁলোকে আপোনালোকৰ ডিলাৰখনৰ ধৰক EMI এক্সচেঞ্জ সকলো সুবিধা EMI এক্সচেঞ্জ চব হৈ যাব ফাইনেন্স হৈ যাব হয় আপোনাৰ এক্সচেঞ্জ হৈ যাব এভৰিথিং আপোনাৰ অল আছাম হৈ যাব আপোনাৰ মানে যদি ধৰক কাৰোবাক ধৰক ৰিফাইনেন্স কৰিবলগীয়া আছে তেতিয়াহ'লে মিনিমাম কিমান টকা দিলে ইয়াৰ পৰা এখন গাড়ী লৈ যাব পাৰিব মিনিমাম মানে গাড়ীৰ দামৰ লগত কথা গাড়ীত দাম যিমান থাকে তাত 30% ডাউন পেমেণ্ট কৰিলে আপুনি গাড়ী লৈ যাব পাৰিব 30% ডাউন পেমেণ্ট কৰিলে আপুনি EMI গাড়ী লৈ যাব পাৰিব তেন্তে আৰু বেছি সময় পলম নকৰোঁ আহক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তেন্তে আজি আমাৰ প্ৰথম গাড়ী কোনখন প্ৰথম দেখাব যে মাৰুতি সুজুকি ছুইফ্ট ডিজাৰ হয় আপোনাৰ এইটো ডিজেল ভেৰিয়েন্ট হয় 2017 মডেল হয় ৰানিং আপোনাৰ জেনুইন আছে 1 লাখ আছে 1 লাখ আছে ৰানিং যিটো আছে জেনুইন আছে মিটাৰ টেম্পাৰিং কৰা হোৱা নাই আপোনাৰ যিটো আছে জেনুইন আছে এইটো আপোনাৰ দাম আছে 5,25,000 টকা নেগোচিয়েবল হৈ যাব 5,25,000 টকা আস্কিং ৰাখিছে ন আস্কিং আছে নেগোচিয়েবল হৈ যাব হয় এখন যদি কাৰোবাক ৰিফাইনেন্স কৰিবলগীয়া হয় মিনিমাম কিমান দিব মিনিমাম আপোনাৰ 2 লাখ মান টকা দিলে ওলাই যাব 2 লাখ মান দিলে ওলাই যাব নেক্সট গাড়ীখন দেখুৱাওক নেক্সট দেখাম চেন্টো 2006 মডেল হয় এইটো আস্কিং আছে 1,25,000 1,25,000 নেগোচিয়েবল কৰি আপোনাৰ ভিডিঅ'ৰ জৰিয়তে যদি আহে মই তেতিয়াহ'লে নেগোচিয়েবল কৰি 1 লাখ টকাত দি দিম যদি আমাৰ ভিডিঅ'টো চাই আহে তেতিয়াহ'লে 1 লাখ টকা এখন দি দিম লৈ যাব পাৰিব কিন্তু আমাৰ চেনেলটো দেখুৱাব লাগিব ন হয় যে আমি এইটো চেনেল চাই পেলাই আহিছো নেক্সট কোনখন দেখুৱাব নেক্সট দেখাম ৰেডন কেপচাৰ হয় ডিজেল ভেৰিয়েন্ট হয় 2018 মডেল একদম এল'হিল লাগি আছে মিউজিক এসি হিটাৰ সব ৰানিং আছে 4টা পাৱাৰ উইন্ডো পাই যাব হয় ইয়াৰ আস্কিং আছে আপোনাৰ 5,80,000 টকা নেগোচিয়েবল হৈ যাব 5,80,000 টকা আস্কিং ৰাখিছে আপোনালোকে আহিলে নেগোচিয়েবল হৈ যাব আৰু ৰিফাইনেন্স হৈ যাব এইটো আপোনাৰ 2 লাখ মান টকা দিলে ওলাই যাব 2 লাখ মান টকা দিলে এখন গাড়ী পাই আছে বহুত ধুনীয়া হৈ আছে নেক্সট দেখাম চেভৰলেট চেলিউভা লিমিটেড এডিশন হয় ডিজেল ভেৰিয়েন্ট হয় এইটো এসি হিটাৰ মিউজিক সিস্টেম পাৱাৰ উইন্ডো সব ৰানিং কন্ডিশন আছে A1 কন্ডিশন আছে ইয়াৰ আস্কিং আছে 2,50,000 টকা নেগোচিয়েবল হৈ যাব 2,50,000 টকা আস্কিং ৰাখিছে আপোনালোকে আহিলে নেগোচিয়েবল হৈ যাব কালাৰ অৰিজিনেল পেইণ্টৰ আছে 60% আপোনাৰ টায়াৰ কন্ডিশন আছে গুড কন্ডিশন হৈ আছে একদম সব ৰানিং কন্ডিশন আছে কালাৰ চাব পাৰিছে আপোনালোকে অৰিজিনেল পেইণ্টত আছে কালাৰ বাম্পাৰ অৰিজিনেল পেইণ্টত আছে নেক্সট গাড়ীখন আগবাঢ়ো Hyundai Ion এইটো আপোনাৰ 2012 মডেল হয় 2012 মডেল ইয়াৰ আস্কিং আছে 2,40,000 টকা আস্কিং আছে নেগোচিয়েবল হৈ যাব 2,40,000 টকা আস্কিং ৰাখিছে আপোনালোকে আহিলে নেগোচিয়েবল হৈ যাব এখন যদি কাৰোবাক EMI ল'বলগীয়া হয় কিমান দিব এখন EMI দিবলৈ হ'লে আপোনাৰ এখন 2012 চন ন তো এখন আপোনাৰ আধা পেমেন্ট কৰিলে হৈ যাব আধা পেমেন্ট কৰিব লাগিব ন আধা পেমেন্ট কৰিব লাগিব এখন আস্কিং কিমান ক'লে 2,40,000 টকা 2,40,000 টকা চাব পাৰিছে গাড়ীখন ধুনীয়া হৈ আছে এখন ৰানিং কিমান হৈছে ৰানিং আপোনাৰ কিমান হ'ব 60 প্লাস হ'ব 60 প্লাস যেহেতু গাড়ীখন এজ হৈছে কিন্তু ৰানিং বহুত কম হৈছে ওয়েল মেইনটেইন আছে ন ওয়েল মেইনটেইন হয় নেক্সট দেখাম টাটা টিয়াগো XZ মডেল 2016 মডেল এসি হিটাৰ মিউজিক সিস্টেম সব ৰানিং কন্ডিশন আছে পাৱাৰ উইন্ডো পাই যাব আপোনাৰ গাড়ী অৰিজিনেল পেইণ্টত আছে ইয়াৰ আস্কিং ৰাখিছো মাত্ৰ 3,90,000 টকা মাত্ৰ 3 লাখ টকা এখন গাড়ী 3,90,000 টকা 3,90,000 টকা আস্কিং আছে নেগোচিয়েবল হৈ যাব আপোনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত পাব সিল ইঞ্জিন পাব আৰু আপোনাৰ নন টেম্পাৰিং পাব কোনো ধৰণৰ
ডেন্টিং পেইন্টিং নাইকিয়া একদম টিপটপ কণ্ডিশ্যনত গাড়ী আছে আপোনালোকে চাব পাৰিছে নেক্সট গাড়ীখনলৈ আগবাঢ়ো টাটা নেক্সন হয় অৰেঞ্জ কালাৰ হয় হয় এইটো আপোনাৰ বহুতে বিচাৰে টাটা গাড়ী টাটা নেক্সনৰ বহুত ডিমাণ্ড আছে তো এইটো আমি বহুত কম প্ৰাইজত ৰাখিছো ইয়াৰ আস্কিং আছে অনলি 6 লাখ টকা মাত্ৰ 6 লাখ টকা এখন আপোনাৰ যদি ৰিফাইনেন্স কৰিবলগীয়া হয় কিমান দিব লাগিব 180 মান দিলে ওলাই যাব যদি বেংকৰ ট্ৰানজেকচন ভাল থাকে তো 170 মানটো ওলাই যাব 1,70,000 টকা আপোনালোকে যদি দিয়ে টাটা নেক্সন পাই আছে কেৱল মাত্ৰ 1,70,000 টকা দিব লাগে ৰিফাইনেন্স কৰি আপুনি লৈ যাব পাৰে নেক্সট গাড়ীখন দেখুৱাওক Honda i10 Era এটো আপোনাৰ 2013 মডেল হয় আপোনাৰ এসি হিটাৰ পাউণ্ডৰ সব ৰানিং কন্ডিশন আছে এটো আপোনাৰ ফাইনান্স হৈ যাব ইয়াৰ আস্কিং আছে অনলি 2,80,000 টকা মাত্ৰ 2,80,000 টকা আস্কিং ৰাখিছে এখন গাড়ী আপোনাৰ এখনত আপোনাৰ ৰানিং এসি হিটাৰ সব ৰানিং আছে এসি হিটাৰ মিউজিক সিস্টেম সব ৰানিং আছে পাউণ্ডো পাই যাব আপোনাৰ ভিতৰ কন্ডিশনটো দেখাই দিও একদম জেনুইন আছে ধুনিয়া আছে ভিতৰ কন্ডিশন চাব পাৰিছে একদম টিপটপ আছে দুটা পাউণ্ডো পাই যাব আৰু 60% আপোনাৰ টায়াৰ কন্ডিশন আছে 60% সিল ইঞ্জিন পাব বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত পাব কালাৰ চাব পাৰিছে খুব ধুনিয়া হৈছে অৰিজিনাল পেইন্টত আছে ন অৰিজিনাল পেইন্ট মানে অলপ চলপ টাচ আপ আছে নেক্সট দেখাম আপোনালোকৰ i20 ম্যাগনা পেট্ৰল ভেৰিয়েন্ট হয় এসি হিটাৰ মিউজিক সিস্টেম সব ৰানিং কন্ডিশন আছে পাউণ্ডো পাই যাব আপোনাৰ সব সিট কভাৰ আছে কোম্পানী ফিটেড সিট কভাৰ আছে আপোনাৰ ইয়াৰ আস্কিং আছে অনলি 2,80,000 টকা মাত্ৰ 2,80,000 টকা আস্কিং ৰাখিছে আমি আগফালৰ পৰা দেখুৱাই দিওঁ গাড়ীখন এখন আপোনাৰ যদি কাৰোবাক ৰিফাইনেন্স কৰিবলগীয়া হ'বনে এখন আপোনাৰ ৰিফাইনেন্স নহব এখন অলপ পুৰণা মডেল ন ৰিফাইনেন্স নহব এখন কেছত লৈ যাব লাগিব আপোনাৰ 70% টায়াৰ কন্ডিশন আছে ধুনিয়া হৈ আছে ধুনিয়া আপোনালোকৰ যদি গাড়ীখন পছন্দ হয় আপোনালোকে আহিব নিজে আহি চাই ল'ব ন নিজে আহি চাই ল'ব নহলে কন্টাক্ট কৰিলে হ'ল মোক কন্টাক্ট কৰি পেলাই অনলাইন বুকিং কৰিব পাৰিব অনলাইন বুকিংৰ সুবিধা আছে ন নেক্সট গাড়ীখনলৈ আগবাঢ়ো নেক্সট দেখাম আপোনালোকক Honda Ion সিলভাৰ কালাৰ হয় বহুত ধুনিয়া হয় কালাৰটো ইয়াৰ আস্কিং ৰাখিছো 2,20,000 টকা 2,20,000 টকা বেছি দাম নহয় আপোনালোকে চাব পাৰিছে গাড়ীখন খুবেই ধুনিয়া হৈ আছে 2012 মডেল হয় ৰানিং কিমান হৈছে এইখনৰ ৰানিং আপোনাৰ কমসে কম 60 ধৰক 60,000 ৰানিং বেছি হোৱা নাই কিয়া এখন ৰিফাইনেন্স হ'ব এখন ৰিফাইনেন্স আধা দাম দিলে ওলাই যাব আধা দাম দিলে এখন আপুনি ৰিফাইনেন্স কৰি পাই লৈ যাব পাৰে নেক্সট কোনখন দেখাব Honda Ion ব্লু কালাৰ হয় ইৰা প্লাস হয় ইয়াৰ আস্কিং ৰাখিছো আপোনাৰ 2,40,000 টকা 2,40,000 টকা আস্কিং ৰাখিছে আপোনাৰ এসি হিটাৰ মিউজিক সিস্টেম সব ৰানিং আছে পাউণ্ডো পাই যাব টায়াৰ কন্ডিশন ধুনিয়া হৈ আছে ইয়াৰ আস্কিং অনলি 2,40,000 টকা আমি আগফালৰ পৰা দেখুৱাই দিও আগফালৰ পৰা চাব পাৰিছে গাড়ীখন একদম ধুনিয়া হৈ আছে এখনৰ আস্কিং কিমান ক'লে 2,40,000 টকা 2,40,000 টকা এখনৰ আস্কিং প্ৰাইচ ৰাখিছে গাড়ীখন চাব পাৰিছে আপোনালোকে আহিব লাগে চাব লাগে আৰু পছন্দ কৰিব লাগে নেক্সট গাড়ীখন দেখাম Chevrolet Spark এখন আপোনাৰ হোৱাইট কালাৰ হয় এসি হিটাৰ সব ৰানিং আছে ইয়াৰ আস্কিং আছে অনলি 1,60,000 টকা মাত্ৰ 1,60,000 টকা এখন গাড়ী কেছত লৈ আছে ন নাই ভুল হৈছে মোৰ 1,60,000 নহয় 1,70,000 টকা আস্কিং আছে 1,70,000 টকা আস্কিং ৰাখিছে চাব পাৰে Chevrolet Spark ন Chevrolet Spark এখন ইএমআই হ'বনে এখন ইএমআই নহয় কেছত ল'ব লাগিব গাড়ীখনৰ কালাৰ চাব পাৰিছে ধুনিয়া হৈ আছে পিছফালৰ পৰা দেখুৱাই দিছো গুৱাহাটী ৰেজিষ্ট্ৰেচন আছে Chevrolet কোম্পানীটো বহুত ভাল কোম্পানী বহুতে গম পায় নেক্সট কোনখন দেখুৱাব নেক্সট দেখাম আপোনালোকক এটো আপোনাৰ টয়োটা কোম্পানী ইনোভা এটো আপোনাৰ 2010 হয় ইয়াৰ আস্কিং ৰাখিছো অনলি 4,25,000 টকা ডিজেল ভেৰিয়েন্ট হয় 4,25,000 টকা যদি কাৰোবাক ইনোভা লাগে 4,25,000 টকা আস্কিং ৰাখিছে এখন চাব পাৰে খুবেই ভাল ইনোভা হয় ভাল কন্ডিশনত আছে মিউজিক সিস্টেম এসি হিটাৰ সব ৰানিং আছে একদম A1 কন্ডিশন হৈ আছে আপোনাৰ পাউণ্ডো পাই যাব
আৰু আপোনাৰ মানে সিল ইঞ্জিন আছে গাড়ী, সিল ইঞ্জিন নন আছে টেম্পাৰিং সিল ইঞ্জিন। হয়, এখন আপোনাৰ ৰিফাইনেন্স হ'ব নেকি? এখন ৰিফাইনেন্স নহ'ব, এখন কেছত ল'ব লাগিব। কেছত ল'ব লাগিব ন? হয়। নেক্সট দেখাম মাৰুতি চুজুকি ৱেগনাৰ LXi। ৱেগনাৰ বহুতে বিচাৰে ৱেগনাৰ, হয়। তো যাৰ ৱেগনাৰ প্ৰয়োজন তেখেতে কন্টেক্ট কৰিব পাৰে। হয়। 2014 চনৰ LXi হয়। ইয়াৰ আস্কিং ৰাখিছো অনলি 3,25,000 টকা। মাত্ৰ 3,25,000 টকা। 3,25,000 টকা। 1 লাখ টকা ডাউন পেমেন্টত এখন গাড়ী ওলাই যাব। 1 লাখ টকা হাতত লৈ আহক, আপোনালোকে ৱেগনাৰ পাব। 1 লাখ টকা দি পেলাই এখন ৱেগনাৰ লৈ যাব পাৰে ৰিফাইনেন্স কৰি পেলাই। নেক্সট কোনখন দেখুৱাব? নেক্সট দেখাম আপোনালোকক চেভলেট চেল। চেভলেট চেল যোনে আপোনাৰ সেডান গাড়ী বিচাৰি থাকে, হয়, তো তেখেতসকলৰ কাৰণে এখন গাড়ী ল'ব পাৰে। হয়, এখন আপোনাৰ পেট্ৰল ভেৰিয়েন্ট হয়। হয়, এখন ল'ব পাৰে চেভলেট চেল 2014 মডেল। হয়। আস্কিং ৰাখিছো অনলি 2,75,000 টকা, নেগোচিয়েবল হৈ যাব। মাত্ৰ 2,75,000 টকা আস্কিং ৰাখিছে। আপোনালোকে যদি কাৰোবাক সেডান গাড়ী বিচাৰিছে এখন চাব পাৰে, বহুত ধুনীয়া দীঘল কাৰ। হয়। মিউজিক চিষ্টেম, AC হিটাৰ চব ৰানিং কণ্ডিশ্যন আছে। হয়। এখন কেছত ল'ব লাগিব। নেক্সট দেখাম i10 মেগনা 2012 মডেল। হয়। ইয়াৰ আস্কিং ৰাখিছো অনলি 2,20,000 টকা। মাত্ৰ 2,20,000 টকা আস্কিং ৰাখিছে। এখনো ৰিফাইনেন্স নহয় চাগে, পুৰণা আপোনাৰ আধা পইচা দিলে ওলাই যাব। আধা পইচা দিলে ৰিফাইনেন্স হৈ যাব। হয়, এখন ৰিফাইনেন্স হ'ব। কিমান মান দিব লাগিব? এখন 2,20,000 আছে ন? হয়। 1 লাখ মান টকা দিলে ওলাই যাব। 1 লাখ মান টকা দিলে এখন আপুনি ৰিফাইনেন্স কৰি লৈ যাব পাৰে। নেক্সট এখন দেখুৱাওক। নেক্সট দেখাম আপোনালোকক চেণ্টো। এইটো আপোনাৰ 2006-07 এনেকুৱা মডেল হ'ব। হয়। ইয়াৰ আস্কিং ৰাখিছো আপোনাৰ 1,45,000 টকা, নেগোচিয়েবল হৈ যাব। 1,45,000 টকা আস্কিং ৰাখিছে, নেগোচিয়েবল হৈ যাব। আপোনালোকে গাড়ীখন যদি ভাল পায় তেন্তে আহি পেলাই পাৱাৰ উইণ্ডো পাই যাব ইয়াত। AC হিটাৰ চব ৰানিং আছে। পাৱাৰ ষ্টিং আছে। পাৱাৰ উইণ্ডো আছে ন? পাৱাৰ উইণ্ডো আছে। AC হিটাৰ চব ৰানিং আছে। নেক্সট দেখুৱাওক। নেক্সট দেখাম চেভলেট চেল এভা। এখন আপোনাৰ আহি যাব আস্কিং ইয়াৰ 1,60,000 টকা। 1,60,000 টকা আস্কিং। 1,60,000 টকা আস্কিং, নেগোচিয়েবল হৈ যাব। আপোনালোকে যদি পচন্দ কৰে আহিলে নেগোচিয়েবল হৈ যাব, চিন্তাৰ কাৰণে। এখন ৰিফাইনেন্স হ'ব নেকি? এখন আপোনাৰ ফাইনেন্স নহয়, এখন কেছত ল'ব লাগিব। এখন কেছত ল'ব লাগিব ন? তেন্তে আপোনালোকে যদি কিবা গাড়ী পচন্দ কৰে বা কিবা জানিবলগীয়া থাকে তেন্তে দাদাক ফোন কৰিব। দাদাই ফোন এটেণ্ড কৰি ধুনীয়াকৈ বুজাই দিব ন? ঠিক আছে।